নমস্কাৰ বন্ধুসকল পুৰণি ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব 1971 2005 আপোনালোকে কেনেকৈ ডাউনলোড কৰিব প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি coassam.nic.in টাইপ কৰি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত এটো ইন্টাৰফেস আপোনালোকে দেখা পাব দেখা পোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব সাগত লিখা আছে pdf elector rules ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে সাগ ইয়াত আহি গল pdf elector rules for the year 2024 and 25 and side of saag pdf elector rule for the year 2005 2005 যেটো এছাৰ কাৰণে আপোনালোকৰ ডকুমেন্টস ম্যান্ডেটৰি হ'ব সো আপোনালোকে 2005 ত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহি যাব আপুনি তলত থকা প্ৰয়োজনীয় তথ্যসমূহ পূৰণ কৰি 2005 চনত প্ৰকাশিত ভোটাৰ তালিকা এখন প্ৰতিলিপি ডাউনলোড কৰিব পাৰিব অনুগ্ৰহ কৰি মনত ৰাখক যে ভোটাৰ তালিকা ডাউনলোড কৰিবলৈ আপোনাৰ 2005 অনুসৰি জিলা বিধানসভা সমষ্টি আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ নাম বা নম্বৰ দিব লাগিব সংশ্লিষ্ট ভোট গ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তালিকা ডাউনলোড কৰাৰ পিছত তালিকাত আপোনাৰ নাম নিজে বিচাৰি উলিয়াব লাগিব সো এখিনি আমি তললৈ স্ক্ৰল ডাউন কৰো সাক ইয়াত লিখা আছে সিলেক্ট ডিস্ট্ৰিক্ট S1 2005 ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অসমত যিমান ডিস্ট্ৰিক্ট আছে সকলোখিনি ইয়াত আহি গৈছে আপোনালোকৰ যেটো হয় আপোনালোকে হেটো ইয়াত ক্লিক কৰি দিব যিকোনো এটা এনেকে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত নেক্সট আছে সিলেক্ট এসেম্বলি কন্টেস্টেন্স S1 2005 ইয়াত আপোনালোকে ক্লিক কৰি দিব সো এসেম্বলি এনেকে লিষ্ট আহি গৈছে আপোনালোকে কোনটো ধৰক যেটো আপোনালোকৰ হয় হেটো আপোনালোকে ক্লিক কৰি দিব মই আপোনালোকক দেখুৱাবৰ কাৰণে এনেকুৱাকে ক্লিক কৰিলো সাক ইয়াত সকলো আপোনালোকৰ যিখিনি বহুত পলিং আছে গুটেখিনি ইয়াত আহি গৈছে আপোনালোকৰ যেটো হয় হেটো আপোনালোকে ভিউ pdf ত ক্লিক কৰি দিব ভিউ pdf ত ক্লিক কৰাৰ লগে লগে এনেকুৱাকে অলপ ৰানিং ল'ব লোডিং হৈ আছে সাক আপোনালোকে ভোটাৰ লিষ্টটো ওলাই গৈছে এটো আপোনালোকৰ এছআইৰ কাৰণে গুৰুত্বপূৰ্ণ এখন নথি হ'ব এতিয়া ওয়েবসাইটটো খোলা আছে পিছত আপোনালোকে ওয়েবসাইটটো আকৌ বন্ধ হৈ যাব পাৰে আপোনালোকে ডাউনলোড ভোটাৰ লিষ্টটো নেপাব পাৰে আৰু সো অতি শীঘ্ৰে আপোনালোকে ডাউনলোড কৰি লওক আৰু ভিডিও ডেসক্ৰিপচনত মই লিংক দি থম আপোনালোকে তাৰ পৰা ডাইৰেক্ট এটো ওয়েবসাইটলৈ আহিব পাৰিব ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব সো থ্যাংক ইউ